নমস্কাৰ, মোৰ নাম তছলিমা আহমেদ। মই শিৱসাগৰ উকিল সন্থাৰ এগৰাকী অধিবক্তা। শিৱসাগৰ বীৰ লাচিত বৰফুকন কলেজৰ উইমেন চেল আৰু ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্সে অৰ্গেনাইজ কৰা 7 days জেণ্ডাৰ চেন্সিটাইজেশ্যন প্ৰগ্ৰেমৰ আগবঢ়োৱা বিভিন্ন ধৰণৰ বিষয়ৰ আলোচনাৰ পৰা মই বৰ্তমান সমাজত এটা অতিকৈ প্ৰয়োজনীয় বিষয় বাছি লৈছোঁ আলোচনাৰ বাবে। বিষয়টো হৈছে ছেক্সুৱেল হেৰাছমেণ্ট অফ উইমেন এট ৱৰ্কপ্লেছ। নাৰী তুমি মাতৃ, নাৰী এগৰাকী পত্নী, নাৰী এগৰাকী জীৱ আৰু নাৰীৰ অন্যান্য বহুতো ৰূপ আছে। কিন্তু আজি এই নাৰী অসুৰক্ষিত নিজৰ ঘৰত, নিজৰ কৰ্মস্থলী। আজি আমি দেখিব পাইছোঁ যে যিখন টিপিকেল মেইল ডমিনেটেড মেন ৱৰ্কপ্লেছ আছিল, সেই সকলোবোৰ ৱৰ্কপ্লেছত, কৰ্মস্থলত আজি নাৰী নিযুক্তি পাইছে। নাৰীয়ে নিজৰ এটা স্থান তাত বনাবলৈ সক্ষম হৈছে। নিজৰ কৰ্মৰ বাবে, নিজৰ চেষ্টাৰ ফলত এটা ভাল স্থান, প্ৰতিটো স্থানত নিজৰ স্থান বনাবৰ বাবে সক্ষম হৈছে। কিন্তু আজি দেখা যায় যে এই নাৰী তেওঁলোকৰ প্ৰতিটো কৰ্মস্থানত একোগৰাকী নাৰী যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে। ৱেডাৰ ডাইৰেক্টলি হওক, ইনডাইৰেক্টলি হওক, প্ৰায় প্ৰতিগৰাকী নাৰীয়ে এই যৌন নিৰ্যাতনৰ বলি হৈছিল। এক প্ৰকাৰ ক'বলৈ গ'লে ছেক্সুৱেল হেৰাছমেণ্ট এট এ ৱৰ্কপ্লেছ can be considered as a violation of women's right to equality, life and liberty. আমাৰ ভাৰতীয় সংবিধানে আৰ্টিকল 90, আৰ্টিকল 21 সকলো ভাৰতীয় নাগৰিকক নিজ ইচ্ছামতে প্ৰফেশ্যন কৰা বা যিকোনো কৰ্ম কৰা, যিকোনো কৰ্মস্থলীত কাম কৰা, চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক, কাম কৰাৰ অধিকাৰ দিছে। নিজ ইচ্ছামতে কাম কৰা, নিজ ইচ্ছামতে জীয়াই থকা অধিকাৰ দিছে। কিন্তু ছেক্সুৱেল হেৰাছমেণ্টৰ বাবে এই সকলোবোৰ অধিকাৰ, আমাৰ এই সকলোবোৰ মহিলাৰ এই সকলোবোৰ অধিকাৰ তেওঁলোকক এক বাধা প্ৰদান কৰিছে। তেওঁলোকৰ অধিকাৰ সকলো সময়ত ইটছ এ ভায়লেশ্যন এগেইনষ্ট দ্য ৰাইটছ গিভেন বাই দ্য কনষ্টিটিউশ্যন। চ' আমি দেখা গৈছে যে ছেক্সুৱেল হেৰাছমেণ্ট এইটো ৱৰ্কপ্লেছৰ বাবে ই সকলো মহিলাক এটা ইনচিকিউৰ এনভাইৰনমেণ্ট দিয়ে, এটা হষ্টাইল ৱৰ্ক এনভাইৰনমেণ্ট দিয়ে। নাৰীসকলে নিজকে অসুৰক্ষিত বুলি নিজকে ভাবি লয়, কৰ্মস্থলীত অসুৰক্ষিত বুলি। তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও তেওঁলোকক অসুৰক্ষিতভাৱে যিকোনো এডোখৰ জেগাত কাম কৰিব, নিজৰ কৰ্ম সম্পাদন কৰিবলৈ যাবলৈ ভয় কৰে। যাৰ বাবে আজি বহুতো এনেকুৱা জেগা আছে, বহুতো এনেকুৱা স্থান আছে য'ত আজিও নাৰীক যাবলৈ, ঘৰৰ পৰা যাবলৈ তেওঁলোকে ভয় আশংকাত ভোগে। এক প্ৰকাৰে ক'ব গ'লে ছেক্সুৱেল হেৰাছমেণ্টৰে বাবে প্ৰতিটো খোজতে নাৰীক ডিছকাৰেজ কৰে, প্ৰতিটো কামত পাৰ্টিচিপেট কৰিবৰ বাবে নাৰীক ডিছকাৰেজ কৰে। আৰু এটা এডভাৰ্ছ এফেক্ট এটা হয় ইয়াৰ বাবে নাৰীৰ ফিউচাৰত, এগৰাকী মহিলাৰ ফিউচাৰত ইয়াক এটা এডভাৰ্ছ এফেক্ট এটা হয়। আমি আজি বহুতো প্ৰতিষ্ঠানে নাৰী সবলীকৰণ উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন স্থানত উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত কৰ্ম কৰি আছে, চেষ্টা কৰি আছে যাতে উইমেন এম্পাৱাৰ হয়।
যাতে উইমেন এম্পাৱাৰ হ'লে এটা লগতে উইমেনৰ লগতে এখন ছ'চাইটি, এখন হেল্ডি ছ'চাইটি ৰাইজ কৰিব পাৰে. Society can rise in socially as well as economically. কিন্তু কি হয়, ছেক্সুৱেল হেৰাছমেণ্টৰ বাবে ইয়াতো এটা এফেক্ট কৰে, যিটো মানে ছ'চিয়েল এণ্ড ইকনমিক যিটো এম্পাৱাৰমেণ্ট কোৱা হয় উইমেনৰ, সেই গ'লটো এচিভ কৰাত ই এটা অবষ্টেকল হিচাপে খাৰা হয়. বহুত বাধা প্ৰদান কৰে. উইমেন এম্পাৱাৰমেণ্টৰ গ্ৰ'থত ই বাধা প্ৰদান কৰে. সুপ্ৰিম কোৰ্টে ছেক্সুৱেল হেৰাছমেণ্ট অফ উইমেনৰ ওপৰত প্ৰথমবাৰৰ বাবে বিশাখা ভাৰ্চেছ ষ্টেট অফ ৰাজস্থানক, যিটোক এটা লেণ্ডমাৰ্ক জাজমেণ্ট হিচাপে গণ্য কৰা হয়, উক্ত জাজমেণ্টত ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেছৰ ওপৰত বিভিন্ন ধৰণৰ গাইডলাইন দিয়া হৈছে, বিভিন্ন ধৰণৰ তেওঁলোকে মেজাৰ দিয়া হৈছে, যাৰ দ্বাৰা এই ইভিল ছেক্সুৱেল হেৰাছমেণ্টটোক বাধা দিব পাৰি. ইয়াত মানে বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে কিদৰে ছেক্সুৱেল হেৰাছমেণ্ট মানে ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেছৰ যিসকল ভিক্টিম আছে কিদৰে তেওঁলোকক সহায় কৰিব পাৰি. ইয়াত সকলো ধৰণৰ ইয়াত ডিছকাছ কৰি থোৱা আছে এই কেছটোত, বিশাখা ভাৰ্চেছ ৰাজস্থান. ইয়াৰ আগত এনেকুৱা ধৰণৰ ছেক্সুৱেল হেৰাছমেণ্টৰ বাবে কোনো ধৰণৰ তেনেকুৱা আইন নাছিল. আমাৰ ভাৰতত তেনেকুৱা কোনো ধৰণৰ আইন নাছিল. এই কেছটোতে যিখিনি ডিছকাশ্যন কৰা আছে সেইখিনিকে সুপ্ৰিম কোৰ্টে আইন হিচাপে গণ্য কৰিবৰ বাবে তেওঁলোকৰ যিটো পাৱাৰ আছে সেই পাৱাৰটোৰ থ্ৰুৱেদি এই জাজমেণ্টত দিয়া যিখিনি ডিচিশ্যন আছিল বা যিখিনি গাইডলাইন আছিল সেইখিনিকে ফ'ল' কৰিব কৈছিল এজ এ ল' টিল ইনেক্টিং এনি ল'. কিন্তু এই কেছটো হোৱা 16 বছৰৰ পিছত আফটাৰ 16 years এখন ল' ইনেক্ট কৰা হয়. ল'খন হৈছে দ্য ছেক্সুৱেল হেৰাছমেণ্ট অফ উইমেন এট ৱৰ্ক প্লেছ প্ৰিভেনশ্যন প্ৰহিবিশ্যন এণ্ড ৰিড্ৰেছেল এক্ট 2013. This act was enacted with an objective to provide protection against sexual harassment of women at workplace and for the prevention and redressal of complaint of sexual harassment and for matter connected therewith or incidental thereto. এই এখন প্ৰভাইড কৰা হৈছিল উইমেন প্ৰটেকশ্যনৰ কাৰণে এগেইনষ্ট ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেছৰ কাৰণে. ইয়াত বিভিন্ন ধৰণৰ ছেক্সুৱেল হেৰাছমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ মেজাৰ ডিছকাছ কৰা হৈছিল. ইয়াতে বিভিন্ন ধৰণৰ ৰিড্ৰেছেল অফ কমপ্লেইণ্ট প্ৰভাইড কৰা হৈছিল. যিকোনো এটা ছেক্সুৱেল হেৰাছমেণ্টৰ মেটাৰ এটা কিদৰে তাক টেকেল কৰিব পাৰি, কিধৰণে তাক হেণ্ডেল কৰিব পাৰি বা কি ধৰণে তাক কমপ্লেইন ল'ব পাৰি, সেই সকলো ধৰণৰ কথা এই এক্টখনতে সকলো ধৰণৰ দিয়া আছে. ছেক্সুৱেল হেৰাছমেণ্ট অফ উইমেন এট ৱৰ্ক প্লেছৰ যিখিনি দৰকাৰী যিখিনি মানে সকলোখিনি কথা এই আইনখনতে দিয়া আছে. এই আইনৰ ছেক্সুৱেল হেৰাছমেণ্টৰ ডেফিনিশ্যনটো দিয়া হৈছে. এই আইনৰ মতে ছেক্সুৱেল হেৰাছমেণ্টৰ দিছ এক্ট ডিফাইন্স ছেক্সুৱেল হেৰাছমেণ্ট এজ unwelcome act or behavior whether directly or by implication, namely physical contact and advances a demand or request for sexual favors, making sexually colored remarks, showing pornography, any other unwelcome physical, verbal or non-verbal conduct of sexual nature is called sexual harassment. তো এই একখনত ছেক্সুৱেল হেৰাছমেণ্টটোক ডিফাইন কৰা হৈছিল, যাৰ একখনৰ মতে যিকোনো ভাৰ্বেল বা নন ভাৰ্বেল কণ্ডাক্ট অফ ছেক্সুৱেল নেচাৰ ছেক্সুৱেল হেৰাছমেণ্ট হিচাপে গণ্য কৰা হ'ব. যেনেকৈ ধৰণৰ আনৱেলকাম এক্ট মানে অনিশ্চিত এগৰাকী মহিলাৰ অনিচ্ছাৰ ওপৰতো তেওঁলোকে কৰা যিখিনি কাৰ্য সেই কাৰ্যখিনিকে ছেক্সুৱেল হেৰাছমেণ্টৰ আণ্ডাৰত ধৰা হ'ব. ছাপ'জ ৱাচিং অ পৰ্নোগ্ৰাফি, আপোনাৰ পৰ্নোগ্ৰাফি এগৰাকী মহিলাক
তেওঁ অনিচ্ছাৰ বাবেও তেওঁ মানে দেখুওৱা বা সেইখিনিকো ছেক্সুৱেল হেৰেছমেণ্টৰ আণ্ডাৰত ডিফাইন কৰা হৈছিল এই এক্টত তো দিছ এক্ট অলছ' প্ৰভাইডছ ডিফাৰেণ্ট টাইপছ অফ চাৰ্কামষ্টেঞ্চেছ যিটো মানে আণ্ডাৰ উইচ ইট এমাউণ্টছ টু ছেক্সুৱেল হেৰেছমেণ্ট এক্টত বিভিন্ন ধৰণৰ চাৰ্কামষ্টেঞ্চ ডিছকাছ কৰা হৈছিল যাৰ উইচ এমাউণ্টছ টু ছেক্সুৱেল হেৰেছমেণ্ট চ' আমি এতিয়া চাৰ্কামষ্টেঞ্চেছকেইটা কওঁ implied or explicit promise of preferential treatment in her employment. Suppose আমি দেখা গৈছে যে আপোনাৰ এটা এমপ্লয়াৰ তেওঁ এমপ্লয়ীক কয় লেডি এমপ্লয়ীগৰাকীক কয় যে তোমাক যদি কিবা ধৰণৰ প্ৰমোশ্যন লাগে বা তোমাৰ প্ৰমোশ্যনৰ বাবে তোমাক হেল্প হ'ব তুমি যদি মোৰ লগত মানে যিটো ছেক্সুৱেল ফেভাৰ কৰা যদি সেইটো কৰা তো তোমাৰ কেৰিয়াৰত লাভ হ'ব তোমাৰ প্ৰমোশ্যনৰ কাৰণে লাভ হ'ব তো সেইটো এটা ছেক্সুৱেল হেৰেছমেণ্ট ছেকেণ্ডলি ইমপ্লাইড অৰ এক্সপ্লিচিট থ্ৰেট অফ ডিট্ৰিমেণ্টেল ট্ৰিটমেণ্ট ইন হাৰ এমপ্লয়মেণ্ট এটা থ্ৰেটনিং ছাপ'জ এজন এমপ্লয়াৰে তেওঁৰ এমপ্লয়ীক দিলে যে মানে এজন বছে তেওঁৰ এমপ্লয়ীক দিলে যে যদি ইফ ইউ ডোণ্ট ডু এনি ছেক্সুৱেল ফেভাৰ উইথ মি যদি মোক যিটো মই কৰিব কৈছোঁ তুমি যদি সেইটো নকৰা তো তোমাৰ মানে যিটো পষ্টত তুমি আছা তাৰ ডিম'শ্যন দিয়া হ'ব বা তোমাক ডেট্ৰিমেণ্টেল কৰা হ'ব মানে সেই তাত তোমাৰ পষ্টটো ল' কৰি এটা থ্ৰেট দিয়ে সেই থ্ৰেটটো ছেক্সুৱেল হেৰেছমেণ্ট আণ্ডাৰ দিছ এক্ট দ্য থাৰ্ড ওৱান থ্ৰেট এবাউট হাৰ প্ৰেজেণ্ট অৰ ফিউচাৰ এমপ্লয়মেণ্ট ষ্টেটাছ বৰ্তমান আৰু ভৱিষ্যতৰ যিখিনি এমপ্লয়মেণ্ট ষ্টেটাছ সেই ষ্টেটাছটোত হাৰ্ম কৰা যিটো এটাত যদি থ্ৰেট দিয়া হয় যে যদি ছেক্সুৱেল ফেভাৰ নকৰা তোমাৰ ভৱিষ্যত বৰ্তমান যিটো ষ্টেটাছ সেইটো তোমাৰ হাৰ্ম কৰিম মই হাৰ্ম কৰিম বা কিবা তেনেকুৱা তেতিয়াহ'লে এইটো ছেক্সুৱেল হেৰেছমেণ্টৰ আণ্ডাৰত পৰে হিউমিলেটিং ট্ৰিটমেণ্ট লাইকলি টু এফেক্ট হাৰ হেল্থ অৰ ছেফটি এগৰাকী মহিলাৰ ছেফটি বা হেল্থত যদি এফেক্ট কৰাকৈ তেওঁ এটা ট্ৰিটমেণ্ট হিউমিলেটিং ট্ৰিটমেণ্ট কৰে তো according to this act it also falls under sexual harassment. Now the important feature of the act is that it envisages the setting up of internal complaint committee. এই এখনে এটা ইণ্টাৰনেল কমপ্লেইণ্ট কমিটি এখন ফৰ্ম কৰাৰ কথা কোৱা আছে এই ইণ্টাৰনেল কমপ্লেইণ্ট কমিটিক ICC বুলি কোৱা হয় প্ৰতিটো অফিচত য'ত 10জনৰ ওপৰত এমপ্লয়ী থাকে তাত প্ৰতিটো অফিচত বা অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউশ্যনত ফৰ্ম কৰিবলৈ বাবে ইয়াত এক্টে মানে প্ৰভাইড কৰি থৈছে যে এখন কমিটি ফৰ্ম কৰিব ছাপ'জ এটা অফিচত যদি 10জন এমপ্লয়ীতকৈ কম এমপ্লয়ী থাকে তেতিয়াহ'লে প্ৰতিটো ডিষ্ট্ৰিক্ট অফিচাৰে এটা ডিষ্ট্ৰিক্ট লেভেল কমিটি এটা যাক কোৱা হয় লোকেল কমিটি এখন ফৰ্ম কৰিব আৰু এই লোকেল কমিটিয়ে যিকোনো ধৰণৰ ছেক্সুৱেল হেৰেছমেণ্টৰ যিকোনো ধৰণৰ কমপ্লেইণ্ট তেওঁলোকে এণ্টাৰটেইন কৰিব তো কথাটো হ'ল কি এটা আইডাৰ এটা ডিষ্ট্ৰিক্ট লেভেল লোকেল কমিটি থাকিব অৰ ICC ইজ মাষ্ট বি ইন এনি অফিচ মোৰ দেন 10 এমপ্লয়িজ তেওঁলোকে মাষ্ট বি লাগিবই যদি নাই তেতিয়াহ'লে ডিষ্ট্ৰিক্ট অফিচাৰে এখন লোকেল কমিটি ফৰ্ম কৰিব ইন এভৰি ডিষ্ট্ৰিক্ট for entertaining the complaints. তো এতিয়া কি কৰিব যিগৰাকী মহিলাই সন্মুখীন হৈছে এনেকুৱা ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে এখন ৰিটেন কমপ্লেইণ্ট দিব পাৰিব তেওঁলোকে এখন ৰিটেন কমপ্লেইণ্ট দিব ICC মানে ইণ্টাৰনেল কমপ্লেইণ্ট কমিটিক তেওঁলোকে এখন ৰিটেন কমপ্লেইণ্ট দিব আইডাৰ ICCক দিব নহ'লে যদি ICCক নকৰে তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেল কমিটি লোকেল কমিটিত তেওঁলোকে এখন ৰিটেন কমপ্লেইণ্ট দিব আৰু উক্ত ৰিটেন কমপ্লেইণ্টৰ ভিত্তিত তেওঁলোকে এটা এনকুৱাৰী কৰিব আৰু উক্ত কমপ্লেইণ্টটো মানে এই কমপ্লেইণ্টটো যিখন ছেক্সুৱেল হেৰেছমেণ্টৰ যিটো কমপ্লেইণ্ট সেই কমপ্লেইণ্টটো ছেক্সুৱেল হেৰেছমেণ্ট হোৱা ইনচিডেণ্টটোৰ উইদিন 3 months এগ্ৰিভজনে ভিক্টিমগৰাকীয়ে দিব লাগিব উইদিন 3 months ছাপ'জ কিবা কাৰণত তেওঁ সেই 3 monthsৰ ভিতৰত দিব নোৱাৰিলে আমি দেখা যায় বহুতো মহিলাই
ডিউ টু মানে সমাজৰ কথা ভাবি বা তেওঁলোকৰ ষ্টেটাছৰ কথা ভাবি বা নিজৰ ফেমিলিৰ কথা ভাবি কিছুমান কমপ্লেইন দিবলৈ নিবিচাৰে বা তেনেকুৱা ধৰণৰ কোনো মানে তেওঁলোকে ভয় থাকে, ভয়ৰ বাবেও বা ষ্টেটাছৰ কথা ভাবিও কমপ্লেইন নিদিয়ে। কিন্তু অলপ দিনৰ পিছত তেওঁলোকে নিজেই ভাবে যে নাই আমি এইটো কমপ্লেইনটো দিব লাগে, যিহেতু ইয়াৰ ন্যায় পোৱাটো তো তেওঁলোকে ছাপ'জ সেই 3 মাহৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ মানে কমপ্লেইনটো দিবলৈ তেওঁলোকে ভাবিলে, তো 3 মাহৰ পিছত আৰু 3 মাহলৈকে তেওঁলোকে কণ্ড'ন কৰিব পাৰিব। এই লোকেল কমিটি বা ICCয়ে সেই 3 মাহ কণ্ড'ন কৰিব পাৰিব, মানে 3 মাহ ডিলেটো তেওঁলোকে একচেপ্ট কৰিব পাৰিব যদি ছাফিচিয়েণ্ট কজ থাকে। তো কমপ্লেইন দিয়া হ'ল 3 মাহ, উইদিন 3 মান্থছ কমপ্লেইনেণ্টে কমপ্লেইন দিলে, তাৰপিছত কমপ্লেইন ল'লে ICC কমিটিয়ে। যদি কিবা কাৰণত দুইজন পাৰ্টি ভিক্টিম গাৰ্ল আৰু অপ'জিট পাৰ্টিৰ মাজত কিবা এমিকেবল ছেটেলমেণ্ট কৰিব পৰা যায় উইথ দ্য ডিউ পাৰ্মিশ্যন অফ দি কমপ্লেইনেণ্ট, উইথ তেওঁ যদি বিচাৰে, কমপ্লেইনেণ্টে বিচাৰে কিবা মিউচুৱেল ছেটেলমেণ্ট কৰিব বিচাৰে, তেন্তে তেওঁলোকে ICCয়ে মানে লোকেল কমিটিয়ে ৰেছপণ্ডেণ্টক অপ'জিট পাৰ্টিক কল কৰিব, কল কৰি তেওঁলোকে এটা এমিকেবল ছেটেলমেণ্ট কৰিব পাৰে। আৰু ছাপ'জ যদি এমিকেবল ছেটেলমেণ্টটোত তেওঁলোকে নহ'ল, তেতিয়া তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে বা লোকেল কমিটিয়ে বা ICCয়ে ইণ্টাৰনেল কমপ্লেইন যিটো লোকেল কমিটি আছে, যিখন লোকেল কমিটি বা ICC ইণ্টাৰনেল কমপ্লেইন কমিটি, তেওঁলোকে এই এনকুৱাৰীটো উইদিন 90 days তেওঁলোকে কমপ্লিট কৰিব। আৰু ডিউৰিং দ্য পেণ্ডেঞ্চি অফ দিছ এনকুৱাৰী পিৰিয়ড তেওঁলোকে এটা ইণ্টাৰিম ৰিলিফ দিব পাৰে কমপ্লেইনেণ্টক। একৰ্ডিং টু দেয়াৰ এজ দে ফিট এপ্ৰপ্ৰিয়েট দে কেন গিভ এনি ইণ্টাৰিম ৰিলিফ। আৰু তেওঁলোক এই যিখন লোকেল কমিটি আছে তেওঁলোকৰ এখন চিভিল কোৰ্টৰ যিমানখিনি পাৱাৰ, সেই সকলোখিনি পাৱাৰ এখন কমিটিক দিয়া আছে একৰ্ডিং টু দিছ এক্ট। নাও আফটাৰ কমপ্লিশ্যন, এই এনকুৱাৰীটো কমপ্লিশ্যন হোৱাৰ পিছত তেওঁলোকে গোটেই ৰিপৰ্টটো ডিষ্ট্ৰিক্ট উইদিন 10 days, উইদিন লেছ দেন 10 days তেওঁলোকে ডিষ্ট্ৰিক্ট অফিচাৰক ছাবমিট কৰিব। আৰু তেওঁলোকে জনাব যে এটা ছেক্সুৱেল হেৰাছমেণ্টৰ ইনচিডেণ্ট হৈছে, তো একৰ্ডিং আমি এইটো ৰিপৰ্ট বনাইছোঁ, তো আপুনি ছেক্সুৱেল হেৰাছমেণ্টৰ ওপৰত যিটো এপ্ৰপ্ৰিয়েট আপোনালোকে একৰ্ডিং টু ছাৰ্ভিচ ৰুল বা ইফ ছাৰ্ভিচ ৰুল যদি নাই, তো একৰ্ডিং টু ডেট ৰুল প্ৰভাইডেড বাই দিছ এক্ট, বাই দ্য এক্ট আপোনালোকে এটা ডিচিশ্যন দিব পাৰে তেওঁলোকে, মানে ডিষ্ট্ৰিক্ট অফিচাৰজনে। তো ডিষ্ট্ৰিক্ট অফিচাৰজনে এজ ইট ফাইণ্ডছ এপ্ৰপ্ৰিয়েট, যেনেকৈ এপ্ৰপ্ৰিয়েট পায় তেওঁলোকে এটা এপ্ৰপ্ৰিয়েট চাম মানে কেলকুলেট কৰিব পাৰে। আৰু সেই এপ্ৰপ্ৰিয়েট এমাউণ্ট অফ মানি তেওঁলোকে কি কৰিব, এই কিমানখিনি এমাউণ্ট অফ মানে তেওঁলোকে যিজন এমপ্লয়াৰ বা যিজন অপ'জিট পাৰ্টি তেওঁৰ চেলেৰীৰ পৰা ডিডাক্ট কৰি তেওঁলোকে যিজন কমপ্লেইনেণ্ট বা ভিক্টিম লেডিগৰাকীক তেওঁ দিব। আৰু এই গোটেই ডিডাকশ্যনটো বা উইদিন 60 days তেওঁলোকে কমপ্লিট কৰিব, মানে ডিডাকশ্যন ফ্ৰম আইদাৰ বাই দ্য এমপ্লয়াৰ অৰ বাই দ্য ডিষ্ট্ৰিক্ট অফিচাৰে বা তেওঁলোকৰ যিজন এমপ্লয়াৰ আছে তেওঁ উইদিন 60 days ডিডাকশ্যনটো কৰিব তেওঁ চেলেৰীৰ পৰা, ডিডাকশ্যন কৰি পেলাই সেই এমাউণ্টটো তেওঁ কমপ্লেইনেণ্টক দিব। আৰু যদি মানে কিবা ক্ষেত্ৰত এই অৰ্ডাৰটো কমপ্লাইড নকৰা হয়, অৰ্ডাৰটো ফ'ল' নকৰা হয়, অৰ্ডাৰ বাই দি ডিষ্ট্ৰিক্ট অফিচাৰ ফৰ ডিডাকশ্যন অফ এমাউণ্ট ফ্ৰম দ্য চেলেৰী, তো তেওঁলোকে উইদিন 60 days তেওঁলোকে কৰিব। যদি সেইটো অৰ্ডাৰটো একৰ্ডিং টু দ্য অৰ্ডাৰ কমপ্লাই নকৰা হয় বা তেওঁলোকে ফ'ল' নকৰে, তেতিয়া তেওঁলোকক ফাইন দিয়া হয়, ফাইন উইচ মে এক্সটেণ্ড টু 50,000 অৰ এজ আৰু তেওঁলোকৰ যি এমপ্লয়াৰ অৰ্গেনাইজেশ্যন বা তেওঁলোকৰ অফিচৰ যিখন মানে ৰেজিষ্ট্ৰেশ্যন যিটো আছে সেইখনৰ লাইচেঞ্চলৈকে কেঞ্চেল কৰিব পৰা চিভিল কোৰ্টক পাৱাৰ দি থৈছে, মানে ইণ্টাৰনেল কমিটিক তেওঁলোকে মানে পাৱাৰ দি থোৱা আছে যে তেওঁলোকৰ লাইচেঞ্চ পৰ্যন্ত কেঞ্চেল কৰিব পাৰে। যিখন অৰ্গেনাইজেশ্যন বা য'ত
যিখন ইনষ্টিটিউশ্যনত য'ত ছেক্সুৱেল হেৰেছমেণ্ট কেছটো হৈছিল তাৰ লাইচেঞ্চত পৰ্যন্ত উইথড্ৰ বা নন ৰিনুৱেল বা যদি এপ্ৰুভেলত আছে কেঞ্চেল কৰিব পাৰিম যদি নহয়। তো এই এক্টখনৰ দ্বাৰা সকলোখিনি কথা যিখিনি মানে ছেক্সুৱেল হেৰেছমেণ্ট কৰ্মস্থলীত ছেক্সুৱেল হেৰেছমেণ্টৰ কথা যিখিনি কথা আছে সকলোখিনি কথা এই এক্টতে দিয়া হৈছে। তো কিন্তু এই এক্টখন দিয়াৰ পিছতো দেখোঁ যে এতিয়াও বহুতো এনেকুৱা মহিলা আছে যি মানে নিজৰ কৰ্মস্থলীত ছেক্সুৱেল হেৰেছমেণ্টৰ সন্মুখীন হয়। আৰু আমি মাজতে দেখিছিলোঁ এটা মি টু বুলি এটা মুভমেণ্ট আৰম্ভ হৈছিল। বেছিভাগ এই মি টু মুভমেণ্ট আমি বেছিভাগ দেখিব গৈছিলোঁ চিনেমা জগতত। দেখিব গৈছিলোঁ যে তেওঁ ষ্টাৰ্ট কৰিছিলে এটা ৰেভলিউশ্যন মি টু বুলি, য'ত মানে নিজে মানে নিজৰ নিজৰ কৰ্মস্থানত সন্মুখীন হোৱা সকলো ধৰণৰ যেনেকৈ নহয় ছেক্সুৱেল হেৰেছমেণ্ট সন্মুখীন হৈছিলে সকলোখিনি কথা তেওঁলোকে আগবাঢ়ি আহিছিল, আহি পেলাই কেমেৰাৰ সন্মুখত কৈছিল যে মোক আমুকজন ব্যক্তিয়ে আমুক তাৰিখে আমুক জেগাত ছেক্সুৱেল হেৰেছমেণ্ট কৰিছিল। মোক যদি দেখা যায় যে চিনেমাত ক্ষেত্ৰতো দেখা গৈছে যে প্ৰডিউচাৰসকলে বা ডাইৰেক্টৰসকলে হিৰ'ইনছবোৰক মানে তেওঁলোকক কয় যে তেওঁলোকক কিবা ভাল এটা ৰোল বা এটা ভাল ফিল্ম পাবলৈ হ'লে তেওঁলোকৰ যিটো ছেক্সুৱেল নিডছ আছে বা যিটো ছেক্সুৱেল ফেভাৰ এটা কৰিবলৈ তাৰ বাবে তেওঁলোকক কোৱা হয়। তো সেইটো এটা ছেক্সুৱেল হেৰেছমেণ্টেড ৱৰ্কপ্লেছতে পৰা হয়। এইটো মি টু মুভমেণ্টটো ছেক্সুৱেল হেৰেছমেণ্টেড ৱৰ্কপ্লেছৰ আণ্ডাৰ এটা বস্তু। তো মি টু মুভমেণ্টটো আমি ছেক্সুৱেল হেৰেছমেণ্টৰ আণ্ডাৰত ক'ব পাৰোঁ। তাৰপিছত যদিও ইমানখিনি এখন এক্ট বনোৱা হ'ল, যদিও ইয়াৰ ইমপ্লিমেণ্টেশ্যনো হৈছে, কিন্তু এতিয়াও দেখা যায় বহুতো জেগাত এতিয়াও ছেক্সুৱেল হেৰেছমেণ্ট চলি আছে। বহুতো মহিলা এতিয়াও নিৰ্যাতিত হৈ আছে। লাগিলে কোনো ব্যক্তি ঘৰত কাম কৰা মহিলাই হওক বা কোনোবা অফিচত কাম কৰা মহিলাই হওক বা কোনোবা হস্পিটেলত কাম কৰা নাৰ্ছ হওক বা ডক্টৰ হওক, লেডি ডক্টৰে হওক বা আপোনাৰ যিকোনো বেংকত কাম কৰা কৰ্মচাৰীয়ে হওক বা যিকোনো বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰা মহিলাসকল আজিও দেখা যায় তেওঁলোকে ছেক্সুৱেলি হেৰেছ হৈ আছে। আৰু এনেকুৱা বহুত ধৰণৰ কেছ হৈ আছে যিবোৰ কিছুমান মানে ফেমিলি প্ৰেছাৰত বা কিবা প্ৰেছাৰত আজিও মানে আগবাঢ়ি নাহে মানে নিজৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়ে ক'বলৈ। গতিকে এতিয়া বৰ্তমান যিখন এক্ট আছে সেইখন ভাল ধৰণে ইমপ্লিমেণ্ট কৰিবলৈ আৰু এটা এনভাইৰনমেণ্ট এনেকুৱা এটা এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিব লাগে যাতে যিসকল মহিলা যিসকল মহিলা নিৰ্যাতিত হৈ আছে, বৰ্তমানো নিৰ্যাতিত হৈ আছে, তেওঁলোক আগবাঢ়ি আহে, তেওঁলোকে নিজৰ ওপৰত হৈ থকা নিৰ্যাতনৰ এগেইনষ্টে মাত মাতে আৰু তেওঁলোকে এটা কমপ্লেইণ্ট যিটো মই কৈছোঁ কমপ্লেইণ্ট ডিষ্ট্ৰিক্টৰ যিখন লোকেল কমিটি আছে তেওঁ এটা কমপ্লেইণ্ট দিয়ক। আৰু একো নহ'লে তেওঁলোকে পুলিচতো এটা কমপ্লেইণ্ট দিব পাৰিব আণ্ডাৰ 354 ছেকশ্যন 354 মলেষ্টেশ্যন কেছ এটা দিব পাৰিব। তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণৰ আৰু তেনেকৈ NGO আছে, উইমেন NGO আছে য'ত তেওঁলোকে হেল্প ল'ব পাৰিব তাৰপৰা। তো ইয়াৰ এই আলোচনাৰ দ্বাৰা মই সকলো মহিলাকে আহ্বান জনাইছোঁ যে যদি তেওঁলোকৰ লগত কিবা এনেকুৱা ধৰণৰ ছেক্সুৱেল হেৰেছমেণ্ট তেওঁলোকৰ কৰ্মস্থলীত হৈছে তো তেওঁলোকে আগবাঢ়ি আহক আৰু মানে ভয় আশংকাৰ মাজত নুভুকি ওলাই আহি নিজৰ জাষ্টিছৰ বাবে মাত মাতক আৰু মানে and to get justice, sensitization of men is also very much needed towards treatment of women at workplace is equally necessary. So this is the right time we must come together and join hand in hand against this evil sexual harassment at workplace and to try to abolish it
so that we can create clean, a healthy environment for women to work at any workplace and to make her empowered in truly sense. Thank you. Thank you, ma'am. Thank you, the President, ma'am, and the Secretary, ma'am, of the Women's Cell of Vilasit College for giving me this opportunity to speak up these words against this sexual harassment. Thank you very much. Thank you.